যুঁজাৰ কাৰণে আমি সংকল্প ল'ব লাগে। এই নিৰ্বাচনৰ পিছতে বিধানসভা নিৰ্বাচন আহিবগৈ। গতিকে এই বিধানসভা নিৰ্বাচনত দুটাকৈ বিধানসভা থাকিব। গতিকে এইটো নিৰ্বাচনৰ পিছত বিধানসভা নিৰ্বাচন 7-8 মাহ পিছত। গতিকে আমি কাৰ্যকৰ্তাসকলে নিৰলসভাৱে বাক্সাত ভাল আপোনালোকৰ কাৰণ কিয় যিসমূহ বাক্সা বুলি নহয় বিটিআৰত ভাল বিটিআৰত 2-3বাৰ নিৰ্বাচন আহে। তো আমাৰ সেইপিনে কি নন বিটিচি এলেকাত নিৰ্বাচন আহিয়ে থাকে। এই ৰাভা আসামৰ নিৰ্বাচন, এই ঠেঙাল কছাৰী নিৰ্বাচন, এই পঞ্চায়তৰ নিৰ্বাচন, এই পৌৰসভা নিৰ্বাচন, লোকসভা নিৰ্বাচন, বিধানসভা নিৰ্বাচন ছমাহৰ মূৰে মূৰে আমাৰ নিৰ্বাচন আহিয়ে থাকে। কিন্তু ইয়াতে যিহেতু মাজে মাজে নিৰ্বাচন আহে, গতিকে সেইকাৰণে আমি সকলোকে সাজু হোৱাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু মাননীয় ৰাজ্যিক সভাপতি যিহেতু আহিছে, আপোনালোকে ৰাজ্যিক সভাপতি অহাৰ সময়ত আপোনালোকে মই ভাষণ শুনি আছিলে আৰু ময়ে কৈছিলোঁ যে ৰাজ্যিক সভাপতি আহিব, মুখ্যমন্ত্ৰী আহিব, আমি উষ্ণ আদৰণি যেতিয়া জনাব লাগে জনাম। গতিকে কাৰ্যকৰ্তাসকলক মই থিয় হ'বলৈ আহ্বান জনাইছোঁ। আৰু মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়া সকলোৱে হাত চাপৰি দিয়ে প্ৰায় 2 মিনিট সময়। ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া জিন্দাবাদ, 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 জিন্দাবাদ জিন্দাবাদ। ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে বন্দে। ধন্যবাদ। এতিয়া সেইজন ব্যক্তিৰ নামে আছিল নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক কৈছিলে যে বিটিআৰত আৰু কোনো মানুহৰ তেজৰ চেকা পৰিব নালাগে, বিটিআৰত কাৰো ঘৰত বন্দুক থাকিব নালাগে, বিটিআৰত কতো বোমা বিস্ফোৰণ হ'ব নালাগে, বিটিআৰৰ মানুহ ৰাতি 2টা বজাতো ঘৰৰ পৰা ওলালে মাক দেউতাকে চিন্তা কৰিব নালাগে। মই যেতিয়া মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ তাৰ আগতে বিটিআৰ চুক্তি স্বাক্ষৰিত হৈছিল। কোভিড আহিছিল আৰু কোভিডৰ ভৰপক সময়ত মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ। যেতিয়া মই মোদীৰ